নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালকৈ আছে আপোনালোক। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, গধূলি মই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। এজন বজাৰলৈ গৈছিলে, আনিলে বৰালি মাছ, মই ভাবিছোঁ ভিডিঅ'টোকে ষ্টাৰ্ট কৰোঁ, আজি ভিডিঅ' এটা বনাওঁ। ভাবিছিলোঁ কাইলৈ বনাম বুলি, চিকেন আনি থোৱা আছে, কাইলৈ চিকেন পোলাও বনাম, ভাবিছিলোঁ কাইলৈ বনাম ভিডিঅ'টো। কিন্তু এজনলৈ বৰালি মাছ আনি দিলে, বনাবলৈ ক'লে বৰালি মাছে জাতিলাও ফুলকবি খাই বোলে ঘৰত, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু কথা সেইটো। আৰু এইটো বিয়াৰ পিছত এইটো মোৰ উঠি গ'ল পিম্পলছ, এইটো উঠি গ'ল মোক হাঁহি থাকে, হাঁহিমে তোমাক। অ'কে, তেতিয়াহ'লে পাকঘৰলৈ যাওঁ, পাকঘৰত ভিডিঅ'টো কৰিমগৈ। চুৱেটাৰটো পিন্ধি অলপ ঠাণ্ডা এনেকুৱা লাগিছে। জাতিলাও ফুলকবিকেইটা কাটি লওঁ, তাৰপিছত জাতিলাও লগতে বনাম চাগে, জাতিলাও মাছ বিলাহী এনেকৈ বনাম। পানী হ'ব লাগে হয় না বনাওঁগৈ হা আৰু আজি আমাৰ ভাত খাজন আছিলে, বৌয়ে বনালে বেঙেনা ফ্ৰাই আৰু চব্জি এখন, বাকী মাছৰ তৰকাৰী, ভাত মায়ে বনালে, সিমানে আজি ভাত খাজ। আৰু খাই মেলি আজৰি হৈ ৰুম পালোহি, আৰু এতিয়া অকণমান স্কিন কেয়াৰ ল'ব লাগিব। স্কিন কেয়াৰ মই ৰাতি নাইট ক্ৰীম লগাওঁ, কেতিয়াবা ফেচ অইল দি মাছাজ কৰোঁ, সিমানেই। আৰু আপোনালোকেও শোৱাৰ আগত পাৰিলে স্কিনখনৰ অকণমান কেয়াৰ ল'ব মাজে মাজে, নিজৰ কাৰণে ভাল, কেতিয়াবাতো এলাহ লাগে বাৰু তথাপিতো। মৰ্ণিং, আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ বাৰীখনৰ পৰা। ৰাতিপুৱা আহিলোঁ বাৰীখনলৈ, চাহ তাহ খালোঁ, খাই মেলি আজৰি। মাও আহিছে লগতে, মা আহে তলত আছে, তলৰ চাটখনত পাৰখিনি ভাত দি আছে, ৰাতিপুৱা ভাত দিয়ে যে তলৰ চাটখনত ভাত দি আছে। তাৰপিছত আজি ওপৰলৈ আহিলোঁ, এতিয়া আজি ছিঙিবলৈ আছে ফ্ৰেঞ্চবিন মানে দুডালমান, ভালেমানখিনি আছে ছিঙিবলগীয়া হৈছে। ফ্ৰেঞ্চবিন ছিঙাই নাই, এবাৰ প্ৰথম আজি ছিঙিবহে মায়ে। তাৰপিছতে মটৰ বা আগতে অলপমান ছিঙা হ'ল, দেখাইছিলোঁ নহয়, সেইকেইটা কাৰণত লগাইছে। আকৌ দুডালমান মানে কেঁচিয়ামান বুঢ়া হৈছে মানে ছিঙিবলগীয়া হ'ল, আৰু সেইকেইটা ছিঙিবলৈ আছে, মটৰ বিনছ, সেইকাৰণে ওপৰলৈ আহিলোঁ। আৰু ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্ট কৰিমগৈহে। কালি পাপা ওলাই গৈছিলে, ব্ৰেড এটা লৈ আহিছিলে, সেইকাৰণে ব্ৰেড বাটাৰে চলি যাব আৰু। আগতে মায়ে বোলে আগতে বাৰীখনৰ পৰা আহি লওঁগৈ, তাত ৰঙালাও দিছে, ধুনীয়াকৈ লাগি আছে একদম। অ'কে, তেতিয়াহ'লে বতৰটো একদম বেয়া, ৰাতি কালি বৰষুণ দি দিলে, এইখিনি বতৰটো বা অকণ ডাৱৰে কৰিয়ে আছে, কিন্তু কালি ৰাতি বৰষুণ দি দিয়া মানে ঠাণ্ডাটো বেছিকৈ পৰিছে। আৰু চুলি মোৰ একদম কাৰ্ল হৈয়ে আছে, সেইদিনাখন বিয়াতে কাৰ্ল কৰি দিয়া, কাৰ্ল হৈ আছে। মোৰতো ধুব লাগিছে, নহ'লে এইবোৰ স্প্ৰে মাৰি থোৱা থাকে নাই, লাগি থাকে যে, কালিয়ে ধুব লাগিছিলে, এলাহ লাগিছিলে। ঠাণ্ডাতে মানে মূৰটো ধুবলৈ, চুলিবোৰ দীঘল হ'লে বৰ বেয়া মানে, একদম এলাহ লাগি যায় ঠাণ্ডাতে ধুব লাগিব। গতিকে মা আহি লওক, তাৰপিছত মায়ে ছিঙিব, চাই থাকিব ভিডিঅ'টো। এইজোপা ফুলি গ'লগৈ লাই শাক, লাই কেইজোপা ফুলি গ'লগৈ গুটিলে। বিন ছিঙিছোঁ দেই, আগতে নাই ছিঙা ন, এইবাৰ প্ৰথমহে। ডাঙৰ বিনছটো আছিলে নেকি বাৰু? তেনেকুৱা যেন লাগিছে দেখিবলৈ। বাৰী বস্তু ছিঙিয়ে ভাল লাগে, যিকেইটালৈ নহওক লাগে, ধুনীয়াকৈ এসাঁজ ওলাই যাব। আলু ছিঙিব পৰা হ'লে গুটি আলু, আলু ছিঙিব পৰা হোৱা নাই নহয়, আলু বোলো ছিঙিব পৰা হোৱা নাই নহয়, নহ'লে গুটি আলুৰ লগত এসাঁজ ধুনীয়াকৈ ওলালেহেঁতেন। মটৰ আছেই, মটৰ ছিঙিব লাগিব, ওলাই যাব ধুনীয়াকৈ এসাঁজ। হৈ গ'ল ধুনীয়াকৈ এসাঁজ, বেছি হ'ব আৰু ধুনীয়াকৈ লাগি আছে।
আৰু আছেনে চাহ দেখা নাই তলত আছে কিন্তু ছিঙিব পৰা হোৱা নাই অমিতাকেইটা খাব পৰা হৈছে বকলি ফুলিছে ধুনীয়াকৈ ওলাইছে এপাহ 3 পাহ 4 পাহ ওলাইছে বন্ধাকবিকেইটা বান ধৰিছেগৈ বন্ধাকবিকেইটাৰ কথা কৈছোঁ টান হৈছে ইমান ডাঙৰ ডাঙৰ হ'ল পালেং পাতকেইটা এসাঁজ ধুনীয়াকৈ খাব লাগিব কিবা এটা ভাল বনাই আকৌ আহিলোঁ বাৰীলৈ এতিয়া বাজিছে 12:40 ৰাতিপুৱা এবাৰ আহি গ'ল নহয় বিনছকেইটা নিবলৈ সেই আলু এজোপা মানে উঘালিবলগীয়া হৈছে সেইজোপা দেখিছেনে শুকাই গৈছে মানে গছজোপা মৰিছে উঘালিবলগীয়া হৈ গ'ল বোলো ঘৰৰে বিনছকেইটাৰ লগত আলু কেইটামানো দি দিলে ভাল লাগিব পাপা সেইকাৰণে মাতি আনিছোঁ পাপাক বোলো আপুনি উঘালি দিয়ক 12:30 বাজি গ'ল এতিয়া মানে দুপৰীয়া বিনছকেইডাল বনাম ঘৰৰে সেইকেইডাল সেইকাৰণে বোলো আলুকেইটাও যদি দি দিওঁ একদম ধুনীয়াকৈ ঘৰৰে ভাজি এসাঁজ মানে ধুনীয়াকৈ হৈ যাব মানে পাপা অহা নাই আহি লওক আলুজোপা উঘালিব মানে সৰু আলু ভাল লাগিব দি দিলে আৰু ভাত বনাবলৈ যোৱাই নাই দাইল তিয়াই থৈ আছোঁ দাইল বনাম তাৰপিছতে এয়া বিনছকেইডাল বনাম ঘৰৰে আৰু বৌয়ে বনাব বেঙেনা ভাজি ইমান আজি দুপৰীয়া পাপা হওক পাপা আহিছে বেয়া বতাহ এটা মাৰি আছে দেই ঠাণ্ডা বতাহ এনেই আলু এজোপাত তেতিয়া ইমানসোপা আলু ডাঙৰ চাইজ হোৱা হ'লে কিমান ডাঙৰ ডাঙৰ হ'ল হ'লে এইটো সমান এইটো ডাঙৰ হ'ল এইটা ডাঙৰ হ'ল দুটা ডাঙৰ ওলালে ৰ'বা এফালৰ পৰা গৈ আছোঁ হ'ব যিকেইটা হ'ল ঘৰৰ বস্তুৱে খাম ঘৰৰ বস্তুৱে ভাজি আছে ৰখি আছে আকৌ তোমাৰ ৰঙালাওটো সেইটো ডাঙৰ হৈছে এইটো জাতটোৱে ডাঙৰ হৈছে কিমান পালে দেখিছে নাই দিলে চাৰিডালত দুখ পাব নিচিঙিব এতিয়া থক আৰু কিমান ডাঙৰ হ'ল চাওঁচোন গোটেইটা দি দিম দেই গোটেইটা দি দিম এইকেইটা গোটেইকেইটা ভাজিটো পাই দিয়ক হৈ গ'ল এফালে বিনছকেইডাল ধুনীয়াকৈ কাটি ল'লেতো ঘৰৰে জলকীয়া এইটো দি দিওঁ তাৰপিছতে এফালে মটৰ আৰু এইফালে বৌয়ে বনালে বেঙেনা ভাজি মানে বনাই লওঁ ভাজিখন হৈ গ'ল এফালে ভাজি উঠাই থৈছোঁ আৰু এইফালে কুকাৰতে বইল ডিম মানে বইল ডিমহে আছে ডিম মানে মুৰ্গী ডিম লোকেল ডিম ঘৰৰ পৰা মায়ে দিছিলে বজাৰৰ পৰা আনিছিলে সেই তাকে 4টা বোলো এতিয়া বইল কৰা মাছ চাই দিলে পাপাইতো নাখায় পাপালে মাছ এইফালে উলিয়াই থৈছোঁ ডাঙৰ মাছ নহয় সৰু মাছ ব্ৰইলাৰ মাছ কালি আনিছিলে যে ফ্ৰাই কৰি থোৱা আছিলে ব্ৰইলাৰ মাছ দিম তাৰপিছতে এজনটো নাখায় বইল দিম আমাৰ 4টালৈকে বইল কৰিছোঁ বাকী হৈ যাব বৌয়েহে ভাজিছিলে বনালে ভাত দাইল মানে এইকেইটা হৈ লওক গুড ইভিনিং সকলোকে মাংস কাটিছোঁ কালি মাংস আনিছিলোঁ আজি এতিয়া বনাম মই চিকেন পোলাও মানে বেলেগে যে চিকেন পোলাও বনাই সেইটো নহয় একেলগতে যে বনাই যে কুকাৰত সেইটো বনাম চিকেন পোলাও বহুত দিন খোৱা নাই এজনে নাখায় নোখোৱা মানুহক নিদিওঁ আমি খোৱা মানুহবোৰে খাম আজি চিকেন পোলাও তুমি নোখোৱা ন চাউল কেনেকৈ দিম জহা চাউল বাসমতি চাউল এতিয়া এইটোতো 200 কৰি দিয়ে ডাঙৰ হৈছে সেইটোতো 200 কৰি দিয়ে কাটি মেলি লওক পিছত লওক মই ঘৰৰ পৰা মাংসকণ দি থওঁ ঘৰৰ পৰা ঘৰত
দেউতাই আনিবলৈ দিছিলে মুৰ্গী মাংস কিবোৰ অলপ সৰু কৰি দিয়া 2ডোখৰ কৰি দিয়া ডাঙৰ কৰি নাও মই কৈছোঁ 3ডোখৰ কৰিবলৈ 2ডোখৰ কৰি দিছোঁ উস্তাটো একদম বনাম মই বনাম মোক সুধিব লাগে বনাম একেদে কাটিম মই কচাই তুমি মই কাইলৈ কৈছোঁ যে চিকেন পোলাও বনাম বুলি মই কালিয়ে কৈছিলোঁ তুমি তাতে ধুনীয়াকৈ কাটি নিব লাগে জোখত কাটাই উস্তাটোৰ 1 নম্বৰ বনাম মই কিমান ডাঙৰ উস্তাদি মাৰি 2ডোখৰ কৰি দিলে এতিয়া 3ডোখৰ কৰিব লাগিব কি হৈ যাব এইটো 3ডোখৰ 3 পিচ কৰা এইটো চোৱা ৰ'ব বুজাল বহুত দেৰি মত মানে বুজি পাইছে তথাপি একদম বুজি নাপায় হ'ব আৰু কচাই নহ'ব তুমি যাম মই ঘৰ পাওঁগৈ মাংস আনিবলৈ দিছিলে মাংস দিওঁগৈ ঘৰত আজি ঘৰত মাংস আনিব দোকানৰ পৰা এজনে ঘৰত দিবগৈ এজনে একেবাৰে দি থৈ আহিব নোৱাৰা আমি আকৌ ইয়ালৈ আনিব আকৌ মই ইয়াৰ পৰা দিমগৈ বাই কেৰাহী ধোঁৱা ওলাই আছে তুমি কি বনাবি আজি ভাত কি আছে ছাগলী মাংস আজি ঠাণ্ডা বতৰ ছাগলী মাংস খোৱা বতৰ আজি ছাগলী মাংস বনাম কিহে লগত ঘৰৰ ওলকবিৰ লগত অমিতা চিকেন বনালোহেঁতেন আমাৰ ঘৰত চিকেন আছে চিকেন আজি পাবলৈ নাই ইমানেই চিকেন আজি বিক্ৰী হৈছে আমাৰ ঘৰত চিকেন আছে পাবলৈ নাই চিকেন পোলাও খামগৈ এতিয়া মই হাই বৰ ফটা আহে দেই এই লিজত পাপৰটো ইমান বেয়া আহে লিজত পাপৰ চিন সেইটোৱে এই হেৰি ক'ত পালে জেলেপি দিছে আজি আমাৰ নতুন কইনা বৰ্ণালী আনিছিলে জেলেপি মোকো দে বিয়া খাবলৈ নগ'লে গুলুমুলু মিঠাই নাখাওঁ সেইটো মিঠাই এই জেলেপিকে দে আৰু চিংৰা মই খাই চিংৰাও নাখাওঁ जलेबी खाएगा पापड़ी खाएगा जला पत्ती जाओ मो ए रो चिकन पुलाव बनाऊंगा कितना चिकन पुलाव माले भी गाइस चिकन को पाव नो मोर एबले भाभी मत पोसिरो কিন্তু আজি চিকেন পাবলে নাই তো মানে খাইছে যে क्या हुआ पापा कोने खाया तुम তুমি তো আহিছাই খাবলে পাপকখন খাবলৈ যাব নাই আহা আকৌ ঘৰলৈ আহি পাপৰ খাবলৈ পাইছোঁ পাপৰ বেলেগ একো নাই খাবলৈ সেয়াই আজি মায়ে পাপৰে খুৱালে মোক বা লোকে গ্ৰীণ টি জিলেপি ৰসগোল্লা মোক দিছে লিজত পাপৰ চাহ আহিব খাই যদি বনাই দিম গ্ৰীণ টি চাহ খাবলৈ আহিব নি কেলে আহিবা এতিয়া কি খেলো পাপৰে চাহ একদম গৰম গৰম লাগি যায় খাই থাক বাই বাই তুমি তাৰমানে নোখোৱা দুটা তিনিটা সটকে সোমাই থৈছে কিমান বস্তু অনা নিয়া হয় বাই 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 বৰষুণ দিছে হা মাহঁতৰ দিনত দেখাম ৰাতিখন নেদেখাওঁ পাই নেদেখিব নহ'লে বৰষুণ দিছে বৰষুণ যাওঁ পতা আৰু মই ঘৰৰ পৰা আহি দেখিছোঁহি এজনে ধুনীয়াকৈ মাছ বিলাহী পিঁয়াজ এনেকৈ দি গ্ৰেভি নিচিনাকৈ বনাই থৈ দিছে বাকী এতিয়া মই চিকেন পোলাওৰ কাৰণে চিকেনখিনি মেৰিনেট কৰিব লাগিব তাতে মই আদা নহৰু নিমখ হালধি কাশ্মীৰী গুড়ি জিৰা জালুক ধনিয়া যেনেকৈ দিয়ে আৰু লগত দিবলৈ এইফালে পদিনা আৰু ধনিয়া বেলেগে বেলেগে কাটি লৈছোঁ পিঁয়াজ আদা নহৰু আৰু জলকীয়া বাকী দৈ লাগিব চাউল মই জহা চাউল লৈছোঁ মছলা সেইখিনি আৰু আলু দুটা দিছিলোঁ বাকী এতিয়া ধুনীয়াকৈ মাংসখিনি অকণমান নেমু দি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম আপোনালোকে যদি পাৰে
ৰাতিপুৱাতে যদি ৰাতি খায় ৰাতিপুৱা মানে 10-12 ঘণ্টামান যদি মেৰিনেট কৰি থৈ দিয়ে তেতিয়াও ভাল মই নথলেও আপোনাৰ মইতো এই এঘণ্টা বা এঘণ্টামানহে মেৰিনেট কৰিবলৈ পালোঁ মেৰিনেট কৰি থৈ দিছিলোঁ বাকী এজনে এইফালে কাটি আছে পিঁয়াজ জহা চাউলৰ লগতে আপোনাৰ বাচমতি চাউলৰ লগত বনালেও ভাল লাগে জহা চাউল বা বাচমতি চাউল কিবা এটা আৰু কুকাৰতে যেতিয়া বনাওঁ এইফালে কুকাৰ পাতি দিছোঁ তাতে গোটা জিৰা ইলাচি দালচেনি আৰু পিঁয়াজ 3টা দি ভালকৈ ভাজি ল'ব ধুনীয়াকৈ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিব তাৰপিছত যেতিয়া ৰঙচুৱা হ'ব লাহেকৈ যিখিনি মেৰিনেট কৰি থোৱা আছিলে চিকেনখিনি তাতে দি দিব আৰু চিকেনখিনি অলপ টাইম ভাজিব জুইটো অকণমান মিডিয়ামত ৰাখি পেলাই বেছি টানকৈও নাভাজিব বেছিকৈ ভাজিলে এইফালে হুইচেল দিব লাগিব নহ'লে একদম চিকেন ভাঙি একদম হেৰি হৈ যাব নহ'লে ভাং খাই যাব আৰু এজনে এইফালে অকণমান চিকেনটো ফ্ৰাই কৰি দিছে আৰু লগত মই দিছোঁ এটা বিলাহী মই মানে সেইখিনি হিচাপত বিলাহী দিছোঁ যদি আপোনালোকে সৰহকৈ বনাওঁ তেতিয়া বিলাহীটো 2টা দিলে হয় আৰু ইফালে 2 চামুচ ঘিউ দিছোঁ আৰু তাৰপিছতে ঘিউটো দিয়াৰ লগে লগে আপোনালোকে চাউলটো দি দিব চাউলে মাংসই 5 মিনিটমান ভাজি কম জুইত এফালে পানীটো দি দিছোঁ পানীটো কিন্তু একদম মানে মাংস আৰু চাউলৰ লেভেলতে দিছোঁ তাতকৈ অকণমান মানে 1 আঙুলমান বেছিকৈ দিছোঁ তাৰপিছতে চিটি এটা দিলে হৈ যাব বেছি দিব নালাগে আৰু চিটি মাৰি এইফালে কুকাৰ আজৰি হৈ গ'ল আৰু বৈ বনাইছে এইফালে চব্জি আৰু চিটি খুলিলে মই আপোনালোকক দেখাইছোঁ আৰু এয়া চিটি খুলিলে ধুনীয়াকৈ একদম বনি গ'ল চিকেন পোলাও আপোনালোকে ধুনীয়াকৈ একদম বনাই খাব গৰম ঠাণ্ডা পাৰফেক্ট নালাগে ন জ্বলা একো কৰিব নালাগে মায়ে খাব নোৱাৰিব গতিকে এইফালে 10টা বাজিলে পাপাক ভাত দিলে মায়ে আমাৰ কাৰণে বাঢ়ি আছে আৰু মই যদি ভাত নাখাওঁ এনেকৈ চিকেন পোলাও বনাইছিলোঁ সেয়াই খাই দিম সেয়া থাকিলে মোৰ বেলেগে ভাত দৰকাৰ নাই গতিকে আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰি দিওঁ আকৌ লগ পাম নেক্সট ব্লগত চাই থাকিব সকলোৱে টাটা বাই বাই সকলো ভালকৈ থাকিব লগ পাই আছোঁ